নমস্কাৰ, এয়া হ'ল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আমি পুৱাৰ পৰাই আপোনালোকক ধাৰাবাহিকভাৱে জনাই আছোঁ যে আকৌ এবাৰ অসুস্থ হৈ পৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ। মহানগৰীৰ আয়ুৰচন্দ্ৰা হস্পিটেলত ভৰ্তি কৰোৱা হৈছে শিল্পীজনক। উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে হস্পিটেলত তেওঁক ভৰ্তি কৰোৱা হৈছে। বৃহস্পতিবাৰে নিশা 10:45 হঠাৎ তেওঁক হস্পিটেলত ভৰ্তি কৰাবলগীয়া হয়। বৰ্তমান হস্পিটেলৰ তৃতীয় মহলাৰ SR-12ত চিকিৎসাধীন শিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসক ডাক্তৰ বিকাশ ৰায়দাসৰ তত্ত্বাৱধানত 6জনীয়া চিকিৎসকৰ এটা দলে চলাই আছে চিকিৎসা। চিকিৎসকৰ মতে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ। অনুৰাগীসকল স্বাভাৱিকতে চিন্তিত হৈ পৰিছে এই খবৰ বিয়পি পৰাৰ লগে লগেই। কিন্তু ভাল খবৰটো হৈছে যে এতিয়া জুবিন গাৰ্গৰ অৱস্থা সুস্থিৰ হৈছে। আজি পুৱা বহু দেৰিলৈকে তেওঁ শুইছে আৰু তেওঁ টোপনি পৰা সাৰ পোৱাৰ পাছতেই তেওঁৰ যিখিনি পৰীক্ষা নিৰীক্ষা আছে সেইখিনি কৰা হ'ব বুলিও চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে। আৰু বৰ্তমান তেওঁৰ স্বাস্থ্য বহুখিনি ভাল হৈছে কালিতকৈ। কালি নিশাৰ ভাগত হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰালে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জুবিন গাৰ্গ অসুস্থ হৈছিল। তেতিয়া তেওঁক নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। পাছত বহুদিন জুবিন গাৰ্গ মুম্বাইত গৈ আছিলগৈ। তাতো বিশেষজ্ঞ চিকিৎসকৰ দিহা পৰামৰ্শ তেওঁ গ্ৰহণ কৰিছিল। তেওঁৰ বন্ধু মহলতো যিহেতু বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসক আছে, তেওঁলোকেও বাৰে বাৰে জুবিন গাৰ্গক স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলৈ আহ্বান জনাই আহিছিল আৰু জুবিন গাৰ্গে বহুখিনি যত্নও লৈছিল। আৰু আকৌ এবাৰ তাৰ মাজতে তেওঁ অসুস্থ হৈ পৰিল। অসুস্থ হোৱাৰ লগে লগেই তেওঁক অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিটেলত তেওঁ ভৰ্তি হৈ আছে। যদি সকলো পৰীক্ষা নিৰীক্ষা সম্পন্ন হৈ যায় আৰু পৰীক্ষা নিৰীক্ষাত যদি কোনো ধৰণৰ একো বিসংগতি ধৰা নপৰে, তেনেহ'লে হয়তো আজিয়েই জুবিন গাৰ্গক ডিছচাৰ্জ দিব পাৰে। কিন্তু ইতিমধ্যে চিকিৎসকে কৈছে যে জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা এতিয়া ভাল হৈছে। সেইটো সবাতোকৈ ভাল দিশ অনুৰাগীসকলৰ বাবে, গুণমুগ্ধসকলৰ বাবে। উচ্চ ৰক্তচাপজনিত সমস্যা হৈছিল, যাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বৃহস্পতিবাৰে নিশাৰ ভাগত 10:45 হঠাৎ জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগেই চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু বৰ্তমান হস্পিটেলৰ তৃতীয় মহলাৰ SR-12ত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। এতিয়া মূল্যবৃদ্ধিৰ জুয়ে ধৰিছে ৰাজ্যবাসীক। ইন্ধনজাত সামগ্ৰীৰ সমান্তৰালকৈ বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। বজাৰলৈ গৈ বিমুখ হ'বলগীয়া হৈছে গ্ৰাহক ৰাইজ। পিছে ইমানৰ পিছতো মূল্যবৃদ্ধি হোৱা নাই বুলি মন্তব্য নেতা মন্ত্ৰীৰ। শুকুৰবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পেট্ৰলৰ মূল্য 104 টকা 65 পইচা আৰু ডিজেলৰ মূল্য 97 টকা 24 পইচালৈ বৃদ্ধি পাইছে। মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাক লৈ ক্ষোভ উজাৰিছে সৰ্বসাধাৰণে। মূল্যবৃদ্ধি হৈ আছে, এতিয়া গ্ৰাহকৰ মূৰত ৰাম টাঙোন পৰিছে, হাহাকাৰ কৰিবলগীয়া হৈছে। বজাৰত যাবলৈও যেন এতিয়া ভয় খোৱা হৈছে সৰ্বসাধাৰণ ৰাইজে। কিন্তু চৰকাৰ নিৰ্বিকাৰ হৈ আছে। চৰকাৰৰ মতে মূল্যবৃদ্ধি হোৱাই নাই। আনকি তেওঁলোকে সমগ্ৰ বিষয়টো দেশৰ ৰাজধানী দিল্লীলৈহে ঠেলি দিছে। কিন্তু অসমতো এখন চৰকাৰ আছে, যিখন চৰকাৰে মূল্যবৃদ্ধি নিজাববীয়াকৈও নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু সেই কথা যেন তেওঁলোকে কৰিব বিচৰা নাই বা সামগ্ৰিকভাৱে এই বিষয়টোৰ ক্ষেত্ৰত মূৰ পুলকা মাৰিছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মূল্যবৃদ্ধিৰ বিষয়টোতে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ সতীৰ্থ কেইবাগৰাকীও সাংবাদিক থাকিব। প্ৰথমে গৈছোঁ আমি তিতাবৰলৈ, য'ত উপস্থিত আছে আমাৰ সাংবাদিক অনমোল যাদৱ। অনমোল, তিতাবৰৰ খবৰ জনাওক। তিতাবৰতো বজাৰত জুই লাগিছে নে তাত পৰিৱেশ অলপ বেলেগ? হয়, তিতাবৰতো যথেষ্ট মূল্যবৃদ্ধি দেখা গৈছে। আমি দেখুৱাম, সমগ্ৰ দৃশ্য দেখুৱাম। মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰ চাৰিআলিস্থিত ইণ্ডিয়ান পেট্ৰল পাম্পত। আমি দেখুৱাম ডিজেল আৰু পেট্ৰলৰ কিদৰে মূল্য বৃদ্ধি হৈছে। পেট্ৰলৰ 104 টকা 96 পইচা হৈছে আৰু ডিজেলৰ 97 টকা 52 পইচা হৈছে। যথেষ্ট কুঙা হৈছে সৰ্বসাধাৰণ ৰাইজ। মোৰ লগত ইয়াত গ্ৰাহক আছে, তেওঁৰ পৰা মই পোনপ্ৰথমে জানিব চেষ্টা কৰিম। দাদা, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পেট্ৰলৰ ডিজেলৰ মূল্য, কিন্তু চৰকাৰ ৰুধিবলৈ সক্ষম হোৱা নাই। কি ক'ব? তাকে আমাৰ সমস্যা হৈছে যথেষ্ট। অহা যোৱা কৰাত, কলেজলৈ যোৱা কি হৈছে ল'ৰা ছোৱালী, সমস্যা হৈছে যথেষ্ট। হয়, তেওঁলোকে জানিব দিছে সৰ্বসাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে এতিয়া আমাক বাৰম্বাৰ জনাই আছে যে এই ক্ষেত্ৰত চৰকাৰ মূল্য বৃদ্ধি যিটো ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। আমি সমগ্ৰ দৃশ্য দেখুৱাম। আমাৰ লগত আৰু ইয়াৰ প্ৰতিষ্ঠানৰ ব্যৱসায়ীসকল আছে। অলপমান क्या हो रहा है? पेट्रोल डीजल का क्या प्राइस हो रहा है अभी सीतापुर में? पेट्रोल डीजल का दाम बहुत बढ़ रहा है। कितना हुआ है पेट्रोल का? कितना हुआ डीजल? पेट्रोल 104 रुपया और डीजल 97.5
पाइप 2। आपका जो ग्राहक अभी आ रहे हैं, ग्राहक आने में आगे से सेल तो कम है ना? सेल बहुत कम है, दिक्कत हो रहा है उसमें बहुत कम। তেওঁলোকে ব্যৱসায়ীসকলে জনোৱা মতে তেওঁলোকে যথেষ্ট যিটো আগতে তেওঁলোকে বিক্ৰী হাৰ যথেষ্ট কমা দেখা গৈছে। আগতে 500 টকা যিসকলে গ্ৰাহকে ভৰাইছিলে আজি 100 টকা 150 টকাত তেওঁলোকে চলোৱা পৰিলক্ষিত হৈছে। মই সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ অসম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক মই সমগ্ৰ দৃশ্য এনেদৰে দেখুৱাই আছোঁ কিদৰে মূল্য বৃদ্ধি হৈছে। নিশ্চয় অনমোল, আপুনি লাইনত থাকক কিছু সময়। মূল্য বৃদ্ধি হৈছে কিন্তু মানুহে পেট্ৰল কিনিবই লাগিব গাড়ী চলাবলৈ, যাতায়াত ব্যৱস্থা চলিয়ে থাকিব লাগিব। কিন্তু যি ধৰণে যাতায়াত ব্যৱস্থা চলি আছে, অৰ্থাৎ অধিক মূল্যত পেট্ৰল ক্ৰয় কৰি সামগ্ৰী বা পেট্ৰল ক্ৰয় বা ডিজেল ক্ৰয় কৰি বাহনসমূহ চলাবলগীয়া হোৱাৰ ফলত এতিয়া আন আন সামগ্ৰীটো দাম বৃদ্ধি পাইছে। আমি ক'ব পাৰোঁ যে পেট্ৰল ডিজেলে সামগ্ৰিকভাৱে বজাৰত জুই জ্বলাইছে। বজাৰত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছে কেৱল মাত্ৰ পেট্ৰল ডিজেলৰ এই মূল্য বৃদ্ধিৰ ফলত। গাড়ী চলা কমা নাই, গাড়ীটো চলিয়ে আছে, কিন্তু পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে সি সঁচাকৈ চিন্তাজনক। মানুহে গাড়ী চলাব এৰি দিব নোৱাৰে, গাড়ী চলোৱাটো এৰি দিব নোৱাৰে। অনমোল, আৰু কোন কোন লোক আছে আপোনাৰ সৈতে? হয়, মোৰ লগত বাহন চালক কেইবাজনো আছে, তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ম। দাদা, আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই মূল্য বৃদ্ধিৰ ফলত, কি ক'ব এই মুহূৰ্তত? অসুবিধা হৈছে মানে এতিয়া চাওক, ডিজেলৰ দাম আপোনাৰ 100 টকা হ'ল, পেট্ৰলৰ 100 ওপৰত, এনেকুৱাতে আমি ভাড়াও ধৰক ল'ব নোৱাৰোঁ, কমপ্লেইন আহে আমাৰ। সেইবিলাক কিছুমান অসুবিধা হৈছে আমাৰ নিজৰ চলিবলৈকে এতিয়া অসুবিধা হৈ গৈছে তেলৰ কাৰণে। পেচেঞ্জাৰো কম, ইনকাম নাই আপোনাৰ মানুহবিলাকৰ। ভাড়া বৃদ্ধিৰ ফলত যথেষ্ট ৰাইজ আপোনালোকে ভাড়াটো হয়, আমাৰ লগত এতিয়া পেচেঞ্জাৰৰ লগত এতিয়া গাড়ীত মানে কাজিয়া সৃষ্টি হয় গৈ এনেকৈ। কমটি ভাড়াটো আনিব নোৱাৰোঁ আগৰ হিচাপত। এতিয়া কেনেকৈ চলিম আমাৰ দিগদাৰ হৈ গৈছে, মানে অসুবিধা হৈছে বহুত। হয়, তেওঁলোকে জানিব ভীষণ সমস্যাত পৰিছে তেওঁলোক। আপোনাক আমি লাইনত ৰাখিছোঁ। এবাৰ আমি গুৱাহাটীলৈ আহিব বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে গুৱাহাটীৰ খবৰ জনাবলৈ। বলেন, সামগ্ৰিকভাৱে খবৰসমূহে কিন্তু জনসাধাৰণক হতাশ কৰিছে। এতিয়া চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ, কি কৰিব কি নকৰিব ৱাদি নোপোৱা হৈছে। প্ৰাঞ্জল, প্ৰথমে আমি দেখুৱাবলৈ লৈছোঁ যে গুৱাহাটী মহানগৰীৰ আজিৰ তাৰিখৰ পেট্ৰল ডিজেলৰ মূল্যৰ দেখুৱাবলৈ লৈছোঁ। আৰু প্ৰথমে দেখুৱাবলৈ লৈছোঁ যে পেট্ৰলৰ মূল্য আজিৰ তাৰিখত যদি চায় তেতিয়াহ'লে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 104 টকা 65 পইচা। আৰু ঠিক একেদৰে ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছে 97 টকা 24 পইচা। অৰ্থাৎ ডিজেলৰ মূল্য আৰু 100 টকা হ'বলৈ আৰু হয়তো বেছি সময় নাই, হয়তো 2 এদিনৰ ভিতৰতে ডিজেলৰ মূল্যও 100 টকা চুবগৈ। অৰ্থাৎ আৰু গুৱাহাটী মহানগৰীত যিহেতুকে পেট্ৰলৰ প্ৰতিটো পেট্ৰলৰ মূল্য কিছু সামান্য থাকে, গতিকে হয়তো ক'ব পাৰি যে আজিৰ তাৰিখত হয়তো বাকী অন্যান্য পেট্ৰল পাম্পসমূহতো প্ৰায় হয়তো 98 টকা চুইছেগৈ। গতিকে এয়া যদি হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে জনতাই যি ধৰণৰ আশা কৰিছে যে অন্যান্য খাদ্য সামগ্ৰী বা অন্যান্য যিসমূহ সামগ্ৰী সেইসমূহৰ যি ধৰণৰ দাম, সেই দাম বৃদ্ধিবিলাকে বিশেষভাৱে জুৰুলা কৰিছিলে। আৰু যোৱাকালি মুখ্যমন্ত্ৰীক সেই বিষয়টো সোধা গৈছিলে যে জনসাধাৰণ অতুষ্ট হৈছে, জনসাধাৰণে ইয়াৰ যি খাদ্য সামগ্ৰীৰ ভৰ আছে বা পেট্ৰল ডিজেলৰ মূল্য আছে সেইসমূহক এতিয়া সহিব নোৱাৰা এক অৱস্থা। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে আপোনালোকে কিছুদিন অপেক্ষা কৰক, হয়তো 10-20 দিন ভিতৰত এই পৰীক্ষা এই যি ব্যৱস্থা সেই ব্যৱস্থাৰ কিছু সালনি কৰা হ'ব আৰু তাৰ কাৰণে কিছু পৰিমাণে সকাহ প্ৰদান কৰাৰ কথা কোৱা হৈছে। কিন্তু সেই সকাহ কিদৰে আহিব সেয়া কিন্তু এই মূৰত ডাঙৰ প্ৰশ্ন। কাৰণ দেখিব পোৱা গৈছে যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশ অবিহনে দেখিব পোৱা গৈছে দূৰণিবতীয়া বাছ সেৱাসমূহেই ইতিমধ্যে তেখেতসকলৰ বাহনৰ যিসমূহ ভাড়া সেই ভাড়াসমূহ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ চৰকাৰী নীতি নিৰ্দেশলৈ তেখেতসকলে অপেক্ষা কৰা নাই, বহুবাৰ অপেক্ষা কৰিছিলে, কিন্তু চৰকাৰী নীতি নিৰ্দেশে কোনো ধৰণৰ কাম নিদিলে তেখেতসকলে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে দেখিবলৈ পোৱা গৈছে উপ নিৰ্বাচনত ব্যস্ত থকা ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দেশৰ নিৰ্বাচনত ব্যস্ত থাকিল ঠিকেই, কিন্তু বজাৰত যিসমূহ খাদ্য সামগ্ৰীৰ দাম সেই দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো কাৰণতে তেখেতে যেন বজাৰ চাবলৈ তেখেতৰ সময় নাই সেয়া দেখিব পোৱা গৈছে। যিহেতুকে বিভাগীয় মন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ তৎপৰতা নাই, নীৰৱতা অৱলম্বন কৰিছে, একেই কাম কাজ কৰিছে বিভাগীয় যিসমূহ আমলা, বিভাগীয় যিসমূহ বিষয়া কৰ্মচাৰী। একেই দেখিব পোৱা গৈছে যে আজিৰ তাৰিখত যদি গুৱাহাটী মহানগৰীৰ বজাৰসমূহ চায় তেতিয়াহ'লে প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য 60 টকা চুইছে, আলুৰ কেজি এই মুহূৰ্তত 30 টকা চুইছে। আৰু এই যিখন বজাৰৰ মূল্য বাকী দাইল চেনি মিঠাতেলৰ কথা যেনিবা নকলেই হ'ল। গতিকে ক'ব পাৰি যে সকলো খাদ্য সামগ্ৰীৰ মূল্য আকাশলংঘী দৰ চুইছেকৈ। অৰ্থাৎ 500 টকা, যাৰ দিন হাজিৰা কৰি খোৱা মানুহ 500 টকা এখনেৰে তেখেতসকলৰ দিনটো এতিয়া নচলে। গতিকে সেইসমূহ পৰিয়ালে কিদৰে চলিব তেখেতসকলৰ কাৰণে ভাবিবৰ কাৰণে কোনো ধৰণৰ
আহৰি কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে হৈ উঠা নাই কিন্তু জনসাধাৰণ অতুষ্ট ক্ষোভিত হৈছে জনসাধাৰণে আশা কৰিছিলে যে এই অতিষ্ঠ জনসাধাৰণৰ ক্ষোভিত জনসাধাৰণৰ পোনপটীয়া ভাষ্য আমি ল'ব বিচাৰিছোঁ বলেন আপোনাৰ জৰিয়তে আপোনাৰ পিছফালে আমি দেখা পাইছোঁ বাইক চালকসকলক যিসকলে বৰ্তমান তেল ভৰাই আছে নিজৰ বাহনত তেল ভৰাইছে কিন্তু তেল ভৰোৱাটোকে তেওঁলোকে যেন এতিয়া সোণ ভৰোৱাৰ সৈতে তুলনা কৰিবলৈ বাধ্য হৈছে ইমান টকা পকেটৰ পৰা গৈ আছে অলপ আমি ভাষ্য যদি তেওঁলোকৰ পৰা শুনিব পাৰোঁ বলেন বিশেষকৈ আমি সেই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কাৰণ জনসাধাৰণ বিশেষভাৱে অতিষ্ঠ হৈ পৰিছে খাদ্য সামগ্ৰীৰ মূল্যক লৈ বিশেষকৈ কিদৰে পৰিয়ালটো চলাব তাক লৈ বহুখিনি প্ৰশ্ন আহিছে বাইদেউ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ আমি যে খাদ্য সামগ্ৰী পেট্ৰল ডিজেলৰ মূল্য বিশেষকৈ ভাৰাক্ৰান্ত কৰিছে সৰ্বসাধাৰণ জনতা একেবাৰে এইটোতো আৰু তাত কোনো প্ৰশ্নই নাই এই গতিত যদি চলি থাকে মানুহৰ দেখোন জীয়াই থকাবলৈ মানে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিব ধৰিব পৰা নাই আৰু মানে আটাইতকৈ হয়তো ভুগিছে যিখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনি দামটো চবৰে কাৰণে কি গতিকে কি হ'ব নাজানো আৰু বিশেষকৈ গৃহিণীসকল এই সমস্যাৰ সন্মুখীন হয় যেতিয়া আমি চিলিণ্ডাৰৰ মূল্য 1054 টকা পেট্ৰল ডিজেলৰ কথা যেনিবা আমি গৃহিণীসকলৰ পৰা অকণমান আঁতৰত ৰাখিলোঁ বাকী যিখিনি খাদ্য সামগ্ৰী আহিলে পিঁয়াজ আলু আজিৰ তাৰিখত 60 টকা বাকী অন্যান্য যিসমূহ খাদ্য কেঁচা শাক পাচলি আছে কোনোবিধ সামগ্ৰীৰ 60 টকাৰ তলত নাই কিলোগ্ৰামত নাই একেবাৰে মানে 1000 টকা এটাও যদি বজাৰলৈ লৈ যোৱা হয় যিকেইটা বস্তু ঘূৰি আহে সেইটা মানে চিন্তা কৰিবলগীয়া আৰু কথাটো হ'ল যে আপুনি যিটো কথা ক'লে হয় গৃহিণীসকলৰ ওপৰত সেই মানে হেৰিটো বেছি পৰে কিন্তু এতিয়া ধৰক আমিও চাকৰিয়াল মানুহ গাড়ীখন ময়ো চলাওঁ গতিকে এটা তেলৰ খৰচটো আমিও বহন কৰিব লাগে ন গতিকে মানে নাজানো কি হ'ব একো ধৰিবই পৰা নাই মানে আৰু এইটো গতিত চলি থাকিলে দেখোন মানুহক কেনেকৈ চলিব আচৰিত কথা সেইটোৱে মানে মানুহ যিহেতুকে আমাৰ এটা পৰম্পৰা আছে আলহী আপ্যায়ন কৰা এটা পৰম্পৰা আছে গতিকে দুজন যদি ঘৰত মানুহ কেনেবাকৈ আহি যায় তেতিয়াহ'লে গোটেই পৰিয়ালটোৰ কাৰণে এমাহৰ বিপদ হয় তাকে এতিয়া মানে সেই বাজেটটো মিলাব নোৱাৰা হৈ যোৱাৰ নিচিনা হয় যে তাকে আৰু মানুহে আৰু এটা কথা যে বাজেটটো যে এটা মানে একদম সাংঘাতিক মানুহৰ জীৱনত বিপদ আপদ নাহিব সেইটোতো নহয় বেমাৰ আজাৰটো আছেই তাৰ উপৰি আৰু গতিকে এতিয়া আৰু আমি কি ক'ম কোনে শুনিব আৰু কাক কম এয়াও কিন্তু ডাঙৰ প্ৰশ্ন প্ৰতিগৰাকী লোকৰ প্ৰতিগৰাকী ভুক্তভোগী এই মুহূৰ্তত এটাই প্ৰশ্ন কাক কম কোনে শুনিব আৰু কোনে এই সমস্যা সমাধানৰ কাৰণে আগ্ৰহী হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি কৈছে যে 10 দিনৰ ভিতৰত তেখেতে এটা পৰীক্ষামূলকভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰি এই ব্যৱস্থাৰ কিছু পৰিমাণে সাল সলনি কৰাৰ এটা চিন্তা চৰ্চা কৰিব বুলি কোৱা হৈছে কিন্তু কিমান পৰিমাণে এই ব্যৱস্থাটো জনসাধাৰণক সকাহ দিব সেয়া কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ যদি চাই যে আজিৰ তাৰিখত ব্যক্তিগত খণ্ডত কৰ্মৰত যিসকল কৰ্মচাৰী আছে বা অন্যান্য যিসকল দিন হাজিৰা কৰি খোৱা লোক আছে 500 টকাৰ ওপৰত তেখেতসকলৰ দিন হাজিৰা নপৰে বা দৈনন্দিন তেখেতসকলৰ কাম কাজত নপৰে বাকী চৰকাৰী বা অন্যান্য খণ্ডত কাম কৰা লোকৰ কথা যেনিবা বাদেই দিয়া হ'ল তেতিয়াহ'লে 500 টকাত এটা পৰিয়াল যদি এটা দিন চলিব লগা হয় সেয়া আচলতে এটা পৰিয়ালৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানটো কেনেকৈ নেওচিব কেনেকৈ আচলতে চলিব সেয়া কিন্তু ৰাজ্য চৰকাৰৰ চিন্তা কৰাৰ সময় আহি পৰিছে কাৰণ জনসাধাৰণৰ সময় প্ৰতিটো শ্ৰেণী আচলতে কোনো এটা নিৰ্দিষ্ট শ্ৰেণীক বুলি এই মুহূৰ্তত কোৱাটো ভুল হ'ব যে প্ৰতিটো শ্ৰেণী ভাৰাক্ৰান্ত হৈছে প্ৰতিটো শ্ৰেণী এই মুহূৰ্তত জুৰুলা হৈছে আৰু প্ৰতিটো শ্ৰেণী এই মুহূৰ্তত খুব ব্যক্ত কৰিছে যে কিদৰে আচলতে পৰিয়ালটো চলাব মই অন্যগৰাকী লোকৰ আহিবলৈ চেষ্টা কৰিছোঁ বাইদেউ অকণমান যদি সম্ভৱ হয় এই মুহূৰ্তত আমি আলোচনা কৰিছোঁ যে খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ধৰণৰ পদক্ষেপ লৈছে আৰু আপোনালোক কি ধৰণৰ আচলতে সমস্যাৰ সন্মুখীন হৈছে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমি চেলাৰিড মানুহ হয় আমাৰ চেলাৰিবোৰতো বঢ়া নাই তেনেকৈ যিমান এইবিলাক বস্তুৰ দাম বাঢ়ি গৈ আছে আৰু এচেঞ্চিয়েল কমোডিটিজবোৰৰ দাম বাঢ়ি গৈ আছে সেইটো এটা প্ৰব্লেম এটা হৈছে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ মূল্য এই মুহূৰ্তত যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰতি কিলোগ্ৰাম যদি আমি খাদ্য সামগ্ৰী চাওঁ তেতিয়াহ'লে 60 টকাৰ ওপৰত বাকী অন্যান্য ডিজেল পেট্ৰল সামগ্ৰী মিঠাতেল চেনি বাকী অন্যান্য দাইলৰ কথা নকলৈ বজাৰৰ কথা যদি আমি কওঁ যে প্ৰতিবিধ খাদ্য সামগ্ৰী অৰ্থাৎ প্ৰতিটো কিলোগ্ৰামৰ মূল্য এতিয়া 60 টকাৰ ঊৰ্ধত বাকী চিলিণ্ডাৰৰ কথা নকলৈ পেট্ৰল ডিজেলৰ কথা নকলৈ যেনিবা গতিকে সাধাৰণ মানুহ কেনেকৈ চলিব সেইটোৱে চৰকাৰে ভাবিব লাগে আৰু সাধাৰণ মানুহে এই কথাটো ৰেজ কৰিবও লাগে যিটো কোনো ৰেজ কৰা দেখা নাই আমি ওচৰে পাজৰে এতিয়া কোনো মানুহে এই কথাটো ৰেজ নাই কৰা আৰু এইটো এটা ডাঙৰ ইছ্যু হয় আৰু যিটো গভৰ্ণমেণ্টে ইমান এটেনশ্যন পে' কৰা নাই বেলেগ ইছ্যুবোৰ উলিয়াই থাকে মাজে মাজে এইবোৰ যিবোৰ ইছ্যু উলিয়াব লাগে সেইবোৰ ডিছকাছ হোৱা নাই
সেইটোৱে আৰু সাধাৰণ মানুহৰ কাৰণে দিগদাৰী হ'ব মানুহে টানি আজৰি চলিয়ে থাকিব কোনোটো শেষ হৈ নাযায় কিন্তু তাৰ মাজতে বহুত বস্তু এৰিব লাগিব কোৱালিটি লাইফ শেষ হ'ব মানুহে সেইবিলাকত কম্প্ৰমাইজ কৰিব ধন্যবাদ জনাইছোঁ এটা সুন্দৰ কথা কৈছে যে যিটো মানুহৰ মানদণ্ড সেই মানদণ্ডৰ পৰিমাণে যিখন খাদ্য সামগ্ৰীৰ বজাৰেই হওক পৰিয়ালটো চম্ভালি থকাৰ যিখন তালিকা সেই তালিকাখনত ক'ৰবাত নহয় ক'ৰবাত কুটি বিচ্যুতি হ'ব এই ধৰণৰ কথাবিলাক প্ৰসংগ উত্থাপন কৰা হৈছে মানে পোনপটীয়াকৈ ক'ব গ'লে বলেন এতিয়া জনসাধাৰণে ক'ব বিচাৰিছে যে কম্প্ৰমাইজ কৰিবলৈ আমি বাধ্য কম্প্ৰমাইজ কৰাৰ যেন বিকল্প নাই কাৰণ চৰকাৰে অভিভাৱকৰ দায়িত্ব পালন কৰা নাই চৰকাৰে সমগ্ৰ বিষয়টো দিল্লীলৈ ঠেলি আছে কেন্দ্ৰই কমালেহে অসম চৰকাৰে কমাব পাৰিব এইটো কিমান যুক্তিসংগত বাৰু আন লোকসকলৰ ভাষ্য আমি শুনিব বিচাৰিছোঁ চাওক প্ৰতিগৰাকী সৰ্বসাধাৰণ ৰাইজৰ মনত সেইখিনি প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু বিশেষকৈ বিভাগীয় মন্ত্ৰী বিভাগীয় আসলে বিজেপিৰ যিসকলে এই মুহূৰ্তত দলীয় নেতৃত্ব গ্ৰহণ কৰিছে তেখেতসকলৰ যি ধৰণৰ তুলুঙা ভাষ্য সেই ভাষ্যই বিশেষকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে কাৰণ তেখেতসকলে সঘনে উল্লেখ কৰে যে কোভিড ভেকচিন দিয়াৰ বাবেহে আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে বজাৰত নাটনি হোৱাৰ কাৰণেহে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে গতিকে এনেকুৱা ধৰণৰ ভাষ্য তাৰ ওপৰত গৈছে যদি পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে তেতিয়াহ'লে এখন বাইকত 3জন লোক তাত উঠক আৰু 3জন বাইকে তেখেতসকলে চলাচল কৰক গতিকে এনেকুৱা ধৰণৰ কিছুমান মন্তব্যৰে জনসাধাৰণক আচলতে বিপথে পৰিচালিত কৰিব বিচাৰিছে মন্তব্যৰে জনসাধাৰণক ইটিকিং কৰিছে আৰু ইটিকিং কৰাটো কোনেও সহ্য কৰিব পৰা নাই যাৰ বাবে অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ বলেন আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কিন্তু পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম লক্ষণীয় হ'ব যে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কি কি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে আমিও দৃষ্টি ৰাখিম আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম বিৰতিৰ পাছতে এক ব্ৰেকিং নিউজ দুধনৈত হাতীৰ আক্ৰমণত নিহত হৈছে মহিলা দুটা হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী বৃদ্ধা দুধনৈৰ বৰকচি গাঁৱত সংঘটিত হৈছে এই ঘটনা দুগৰাকী মহিলাক আক্ৰমণ কৰিছিল বন্যহস্তীয়ে গুৰুতৰভাৱে আহত আনগৰাকী মহিলা নিহত মহিলাগৰাকীৰ নাম তিলোত্তমা ৰায় আমি পুনৰবাৰ জনাইছোঁ দুধনৈৰ খবৰ য'ত হাতীৰ আক্ৰমণত মহিলা নিহত হৈছে দুটা হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী বৃদ্ধা দুধনৈৰ বৰকচি গাঁৱত এই ঘটনা সংঘটিত হৈছে দুগৰাকী মহিলাক আক্ৰমণ কৰিছিল বন্যহস্তীয়ে গুৰুতৰভাৱে আহত হৈছে আনগৰাকী মহিলা নিহত মহিলাগৰাকীৰ নাম তিলোত্তমা ৰায় ঘৰত সোমাই আহি মানে আক্ৰমণ কৰে থিতাতে নিহত হয় তিলোত্তমা ৰায় আৰু তেখেতৰ বোৱাৰী দীপালী ৰায়ো কিছু আহত হয় মানে হস্পিটেল লৈছে কাইলৈ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গ্ৰহণ 30 অক্টোবৰত ৰাজ্যে নিৰ্ণয় কৰিব 31গৰাকী প্ৰাৰ্থীৰ ভাগ্য থাওৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে এই উপ নিৰ্বাচনত সৰ্বমুঠ 7,96,456 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 31 জন প্ৰাৰ্থীৰ ইয়াৰ ভিতৰত 4,03,374 জন পুৰুষ 3,13,078 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ সাৰ্ভিস ভোটাৰ আছে 3,165 গৰাকী থাওৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া এই উপ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ'ল তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল 2,17,532 গৰাকী ভোটাৰৰ সংখ্যা সৰ্বনিম্ন হ'ল থাওৰা সমষ্টিত থাওৰাত ভোটাৰৰ সংখ্যা হ'ল 1,15,971 গৰাকী নিরাপত্তার অ্যারেঞ্জমেন্ট করেছি আমার টোটাল 173 পোলিং স্টেশন আর 111 পোল বিল্ডিং আছে প্রত্যেক পোলিং স্টেশন যেটো আছে আমার এটা হয় হেড কনস্টেবল বা হোমগার্ড দি কভার হবে আর প্রত্যেক পোলিং বিল্ডিংত হাফ সেকশন আর্ম ফোর্স যেটো আছে আমি ডিপ্লয় করেছি তার বাইরে আমার 18টা সেক্টর আছে 18টা সেক্টর অফিসার লগত হাফ সেকশন আর্ম ফোর্স থাকিব আর 2টা জোনাল অফিসার লগত হাফ সেকশন ফোর্স থাকিব তার বাহিৰত আমাৰ ডিস্ট্রিক্ট স্ট্রাইকিং রিজার্ভ ফোর্স আছে আৰু আমাৰ যিমান গেজেটেড অফিসার আছে আমি সকলোকে ফিল্ডত ডিপ্লয় কৰি আছো লগতে লোকাল ওসি আৰু আইসিৰ ডিপ্লয়মেন্ট আছে তো নিৰাপত্তাৰ কমপ্লিটলি ব্যৱস্থা কৰা হৈছে আৰক্ষী প্ৰশাসনৰ মূল লক্ষ্যটো হৈছে যে সুশৃংখলিত ৰূপত সুচাৰুৰূপে যাতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যায় কোনো বেমেজালি যাতে সংঘটিত নহয় আৰু তাৰ বাবে এই পদক্ষেপসমূহৰ কথা আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰিলে
থাওৰাই হওক মৰিয়নি হওক বা আন তিনিটা সমষ্টি হওক প্ৰতিটো সমষ্টিতে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে কোনো অনিয়ম যাতে সংঘটিত নহয় লগতে ৰাজনৈতিক দলসমূহেও এই ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে আৰু বিগত কেইদিনত বিশেষকৈ এই 9 দিনত অন্তিম 9 দিনত প্ৰচাৰ অভিযান তুংগত উঠা দেখিবলৈ পোৱা গ'ল প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ সৰ্বোচ্চ উজাৰি দিলে আৰু শাসকীয় পক্ষয়ো সৰ্বশক্তি প্ৰয়োগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই একে লেঠাৰিয়ে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে বিৰোধীৰ নেতাসকলেও প্ৰচাৰ সভাত গৈ নিজৰ আগন্তুক দিনৰ লক্ষ্যৰ কথা বা এই নিৰ্বাচনত তেওঁলোক যদি জয়ী হয় কি কৰিব সেইখিনি কথা উল্লেখ কৰিলে মুঠতে অন্যতম এটা গুৰুত্বপূৰ্ণ উপনিৰ্বাচন হিচাপে এইবাৰৰ নিৰ্বাচন বিবেচিত হৈছে বিগত সময়ছোৱাত উপনিৰ্বাচন আহে আৰু হৈ যায় বহুতেই গমেই নাপায় কিন্তু এইবাৰ উপনিৰ্বাচনে বিশেষ হাইলাইট পোৱা দেখিবলৈ পোৱা গৈছে উপনিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে এই মুহূৰ্তত মোৰ লগত শিৱসাগৰ জিলা উপায়ুক্ত ডাঙৰীয়া আছে মই তেওঁৰ সৈতে কথা পাতিম কাইলৈ যিহেতু থাওৰা বিশেষকৈ থাওৰা সমষ্টি উপনিৰ্বাচনৰ বাবে প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিখিনি ব্যৱস্থা মানে যেনে নৰ্মেলি গ্ৰহণ কৰা হয় সেইখিনিতো কৰা হৈছে যে পলিং ষ্টেচনবোৰ ঠিক কৰা আছে ট্ৰান্সপৰ্টৰ মানে ব্যৱস্থা কৰা আছে আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ কাৰণে ব্যৱস্থা কৰা আছে এইবাৰ অলপ বিশেষকৈ কিছুমান ব্যৱস্থা কৰা আছে যিটো মই আপোনাক বুজাব খুজিছোঁ প্ৰথম হয় যে প্ৰত্যেকটা পলিং ষ্টেচনৰ লোকেশ্যনত আমি হুইল চেয়াৰৰ বন্দোবস্ত কৰিছোঁ যিটো অলপ মানে বুঢ়া মানুহ বা মানে দিব্যাংগ মানুহসকলৰ কাৰণে সুবিধাৰ কাৰণে তাৰ আগত তেখেতসকলক ঘৰৰ পৰা ভোট দিয়াটো আমি সুবিধাটো এটা কৰিছোঁ যি মানে মানুহে অপ্ট কৰিছে যে ঘৰৰ পৰা ভোট কৰিম বুলি তাৰ বাহিৰত আমি কিছুমান টিম এটা মোবাইল টিমো ৰাখিছোঁ উইথ হুইল চেয়াৰ যে তেখেতসকলে মানুহৰ ঘৰৰ পৰাতো মানে পলিং ষ্টেচনলৈকে আনি দিব পাৰে যদি তেনেকুৱা তেখেতসকলে বিচাৰে তাৰ বাহিৰত ছিকিউৰিটি ক্ষেত্ৰতো এইবাৰ মানে অলপ বিশেষ কিবা ব্যৱস্থা কৰা আছে যে প্ৰত্যেকটা পলিং ষ্টেচনত এতিয়া এই হাফ ছেকশ্যনকৈ ফ'ৰ্চ আছে আৰু তাৰ বাহিৰতো ছেক্টৰ জোনেল অফিচাৰৰ তাত ফ'ৰ্চ আছে OC-সকলক আমি বেলেগ কোনো কামত লগোৱা নাই তেখেতসকল সব ল এণ্ড অৰ্ডাৰ ডিউটিতে আছে তেখেতসকলৰ তাত এডিশ্যনেল ফ'ৰ্চ দিয়া আছে আৰু আমি মেজিষ্ট্ৰেটসকলো মানে যিটো নৰ্মেলি ছেক্টৰ আৰু জোনেল অফিচাৰটো এনেই মেজিষ্ট্ৰেট থাকে প্লাছ আমি যিটো আমাৰ চাৰ্কেল অফিচাৰ বা ADC-সকলকতো কালি 5জনমান মানুহক মানে ফিল্ডত সেই ইলেকশ্যন ডিউটিটো ভ্ৰমণ কৰিব ডিউটি দিছোঁ কোভিডৰ যিহেতু কোভিডৰ পৰিৱেশ পুনৰ ৰাজ্যলৈ আহিছে বা কোভিডৰ কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা বা কোভিডৰ ভোটিং যিবোৰ চেণ্টাৰ আছে সেই কোভিডৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকল যদি কিবা চিমটমছ পোৱা যায় যিসকল ভোটাৰ তেন্তে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া মানে কথাটো হৈছে যে গোটেই আমাৰ যে পলিঙৰ মানে এংগেজ হৈ থকা মানুহসকল আছে সকলোৱে ডাবলি ভেকচিনেটেড মানে পলিং ষ্টাফৰ পৰা আৰম্ভ কৰি ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি সকলোৱে যিমান মানে পলিং ডিউটিত আছে এভৰিবডি ইজ ডাবলি ভেকচিনেট মানে দুটা ভেকচিন লোৱা আছে তাৰ ওপৰত যে পলিঙৰ এজেণ্টসকল হয় বা কাউণ্টিং এজেণ্টসকল হয় সেইসকলকতো মানে বাধ্য কৰি দিছে দুটা ভেকচিনেশ্যন ড'জ আৰু যদি দুটা ভেকচিনেশ্যন নাই তেনেহ'লে উইদিন 48 আৱাৰ্ছ আমি টেষ্ট কৰি তেখেতসকলৰ RT-PCR নেগেটিভ থাকিলেহে তেখেতসকলক সোমাব দিওঁ তাৰ বাহিৰত মানে গোটেই পলিং ষ্টেচনত মানে মানুহৰ চিমটমটো চেক কৰা যায় আৰু চবৰ তাত মানে প্ৰটেক্টিভ মেটেৰিয়েল দিয়া থাকে মাস্ক আৰু গ্লাভছ চ' যিটো যোৱাবাৰো আমি দেখিলোঁ যে যি ধৰণৰ ব্যৱস্থা লোৱা আছে এইবাৰ তেনেকুৱা লোৱা আছে যিসকল ভোটাৰ আহিব তেওঁলোকে যদি কিবা চিমটমছ পোৱা যায় তেনেতে তেওঁলোকৰ ভোটাৰ তাত ভোট দিবলৈ কিবা বেলেগ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেখেতসকলক বেলেগ এটা ৱেটিং এৰিয়াত থাকিব আৰু লাষ্টত মানে যে চবে ভোট দিয়াৰ পাছত তেখেতসকলক মানে ভোট দিয়া যাব কালি যিহেতু কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে বুলি থাওৰা সমষ্টিত ইতিমধ্যে খবৰ পোৱা গৈছে প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নহয় মই মানে খবৰ লৈছোঁ যে কিবা যে গাড়ীত মানে পইচা ধৰা সেইবোৰ কথা কৈছে নেকি চ' সেইটো মানে খবৰ লৈছোঁ ইয়াতে মানে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে বহুত বেছি পইচাও নাছিলে 2000 মান টকা কিমান পৰিছে চ' সেইখিনি যিটো লিগেলি যিখিনি আইনৰ ব্যৱস্থা ল'বলগীয়া আছে নিশ্চয় উই উইল টেক ইট আৰু ইয়াত দেৰ ইজ ন' ডাউট বা দেৰ ইজ ন' এনি কুৱেশ্যন যে যদি ইলেকশ্যন কমিশ্যনৰ মানে নিয়ম যদি ভংগ হৈছে দেন ডেফিনেটলি তেখেতসকলে মানে আইনৰ হিচাপে মানে একশ্যনটো পাব আপোনালোকে অলৰেডি জানে যে আমি FIR পৰা আৰম্ভ কৰি চব বস্তু অলৰেডি ৰেজিষ্টাৰ কৰিছে কিছুমান যদি আমি ইলেকশ্যন কমিশ্যনৰ নিয়মটো ভংগ বুলি আমি গম পাইছোঁ
ৱাৰ্ণিং দিছোঁ, লগে লগে আমি পুলিচৰ FIR-বোৰো ৰেজিষ্টাৰ কৰি দিছোঁ। শেষৰটো প্ৰশ্ন মোৰ কি ভোটাৰক কি আহ্বান জনাব বিচাৰিব কালি যিহেতু সকলোৱে ভোটাধিকাৰ সাব্যস্ত ভোটাৰকতো সেইটোৱে আহ্বান জনাওঁ যে সকলোৱে ইন লাৰ্জ নাম্বাৰ্ছ আপোনালোকে আহিব লাগিব, ক'ভিডৰ নিয়ম নীতি মানি আহিব লাগিব আৰু ছাকচেছফুলি হয় মাস্কটো যিটো আমাৰ তাতো থাকে নিজে পিন্ধি অহাটো ভাল আৰু ক'ভিড প্ৰট'কল মানি মেলি আহি মেলি আৰু ভোটদানটো কৰিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছিলে। এয়া আছিল উপায়ুক্ত ডাঙৰীয়া আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এই মুহূৰ্তত যিহেতু শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত আছোঁ। এই মুহূৰ্তত দেখিব পাব যে 10 বজাৰ লগে লগে যিসকল পুলিং বা প্ৰিজাইডিং বিষয়া আছে সেই বিষয়াসকলে নিজ নিজ স্থানলৈ বা ভোটকেন্দ্ৰলৈ EVM আৰু VVPAT যিবোৰ মেচিন আছে সেই মেচিনসমূহ লৈ যোৱা আৰম্ভ কৰিছে। প্ৰথমতে মই ক'ব বিচাৰিম কেইবাটাও কাউণ্টাৰ ৰখা আছে, 10টাকৈ কাউণ্টাৰ ৰখা আছে আৰু যিসকল নিৰ্দিষ্ট ভোটকেন্দ্ৰ অৰ্থাৎ 1, 2, 3, 4 যিসমূহ ভোটকেন্দ্ৰ আছে সেই ভোটকেন্দ্ৰৰ যিসমূহ বিষয়া আছে বিষয়াসমূহে 1 নম্বৰ কাউণ্টাৰ ৰিপৰ্টিং কৰিব লাগিব, এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যিসকল ইয়াত লোক নিৰ্বাচনৰ লগত জড়িত হৈ আছে বা তেওঁলোক ইতিমধ্যে আহিছে আৰু তেওঁলোকৰ সৈতে কথা পাতিম। কোনটো ভোটকেন্দ্ৰ আপুনি যাব? মই পহুখোৱা যাম। পহুখোৱা নিতাই পুখুৰী পহুখোৱা LP কি দিয়া আছে ভোট কি প্ৰশাসনৰ ফালৰ পৰা কি দিয়া আছে? প্ৰশাসনৰ পৰা আমাক ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব কৈছে আৰু যিখিনি মানে মাস্ক পৰিধান কৰিবলৈ কৈছে। বাকীটো এতিয়ালৈকে আমি মেটেৰিয়েলছ লোৱাই নাই এতিয়ালৈকে লোৱা নাই, লোৱাৰ পিছত যাম আমি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেদৰে সাজু হৈছে যিহেতু কালি আপোনালোকে যাব আজি কালি যিহেতু বহুতে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব আহিবলৈ, কেনেধৰণে সাজু হৈছে আপোনালোক? আমি আমাৰ চৰকাৰী যিবিলাক নিৰ্দেশনা দিছে আমি নিৰ্দেশনাৰ মতে চব সাজু হৈ আহিছোঁ আৰু মেটেৰিয়েলছ পালে এতিয়ালৈ কি বোলে মেটেৰিয়েলছ পালেনে? পালে নাই পোৱা নাই, কালেক্ট কৰিব গৈছে আমাৰ প্ৰিজাইডিং ছাৰ গৈছে। হয় এনেদৰে সকলো বিষয়া কৰ্মচাৰী সাজু হৈ আছে আৰু মই ক'ব বিচাৰিম যে থাউৰা নিৰ্বাচনত 1,15,971 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ যিহেতু 25টাকৈ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে, চাব যায় 100 ইয়াৰ পৰা ইতিমধ্যে যিসমূহ বিষয়া কৰ্মচাৰী আছে কিছু। ধন্যবাদ জনাইছোঁ হীৰক। এয়া আমি শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। থাউৰা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিষয়াসকল তাৰ পৰা ৰাওনা হ'ব আৰু থাউৰা সমষ্টিত যাতে ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে আৰু শৃংখলিতৰূপে আগবাঢ়ি যাব পাৰে বা সাফল্যমণ্ডিত ৰূপত সমাপন হ'ব পাৰে তাৰ ওপৰত দৃষ্টি ৰখা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আমি পৰৱৰ্তী সময়তো এই পোনপটীয়া সম্প্ৰচাৰ চলাই থাকিম। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।